So hello everyone, তোমালোকৰ most demanded আৰু important ভিডিওটো ওলাল আৰু ভিডিওটোত যোনবোৰ কথা কম এই সকলোবোৰ ছাৰে মোক WhatsAppত লিখি দিছে আৰু মই সেইবোৰ ট্ৰান্সলেট কৰি কম আৰু দুটা কথা সিনিয়ৰৰ পৰাও খুলিছো সুবিধাৰ কথা আৰু সেই কথাটো এই ভিডিওতে দিম বনাস হিচাপে সো তেন্তে দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো Point number 1 lack of time so this is a myth তোমালোকে কবা কলেজ খোলাৰ পিছত যে পঢ়িবলৈ সময় নাপাও বুলি কিন্তু এইটো কথা সম্পূৰ্ণ ভুল কাৰণ যদি নিজৰ ডিউটিখিনি কমপ্লিট কৰিবলৈ তোমালোকে নিজৰ ব্ৰেইনক ট্ৰেইন কৰা তেন্তে তোমালোকে কেতিয়াও নকোৱা lack of time হৈছে বুলি যেনে ফৰ এক্সাম্পল এভৰিডে কলেজত শিকোৱা কথাখিনি যদি একবাৰ ৰুমত আহি সদায় ৰিকল কৰিম বুলি মনত সিদ্ধান্ত লোৱা তেন্তে তোমালোকে কেতিয়াও নকোৱা যে lack of time হৈছে বুলি Point number 2 lack of maintaining consistency So কলেজত তোমালোকে consistency maintain কৰিব লাগিব For example যদি তোমালোকে আজি 3 hours পঢ়িলা কিন্তু কালি একোৱে নপঢ়িলা আৰু পৰহিলৈ যদি 6 hours পঢ়িলা তেন্তে তোমালোকৰ ব্ৰেইনত লোড হে পৰিব আৰু consistency maintain কৰিব নোৱাৰা এনেকৈ So সেই কাৰণে সদায় অলপ কৈ হলেও নতুন বস্তু শিকি যাবা আৰু পিছৰ পঢ়োৱাখিনিও ৰিভাইজ কৰি যাবা কলেজত এনেকুৱা নহয় যে টিচাৰে পঢ়োৱাখিনি আহিব হেনেকুৱা নহয় অলপ ডেফটৰ পৰা আহে প্ৰশ্ন কাটে পৰীক্ষাটো হেনকৈ সো এই কাৰণে তোমালোকে অলপ ডেফটৰো চাব লাগিব Point number 3 time pass and fun সো তোমালোকে টাইম পাস আৰু মস্তি কৰিবা মই বাধা দিয়া নাই কিন্তু দিনৰ এটা টাইম তোমালোকে বাছি উলিয়াবা টাইম পাস কৰিবলৈ কাৰণ তোমালোকৰ ক্লাसेसবোৰ আৰম্ভ হোৱাৰ পাছত গম পাবা যে ৰাতিপুৱা 9 am ৰ পৰা 3 pm লৈ ক্লাसेसবোৰ থাকিব আৰু তাৰ মাজত দুটা ব্ৰেক বা তিনিটা ব্ৰেক কে থাকিব সো তোমালোকে এটা ব্ৰেকতহে টাইম পাস কৰিবা বাকি ৰৈ যোৱা দুটা বা এটা ব্ৰেকত তোমালোকৰ লাৰ্নিংৰ ওপৰত ধ্যান দিবা বা তোমালোকৰ হোমৱৰ্কখিনি কৰি ল'ব পাৰা আৰু ইটো নকৰি যদি তোমালোকে দুটা ব্ৰেকে যদি তোমালোকে টাইম পাস কৰি দিয়া বা লগৰ লগত কথা পাতি সময়টো নষ্ট কৰা তেন্তে তোমালোকৰে প্ৰবলেম হ'ব টাইম মেনেজমেন্ট কৰিবলৈ কাৰণ হোমৱৰ্ক থাকিব তোমালোকৰ প্ৰেক্টিকেল ওয়াৰ্ক থাকিব তাৰ পিছত প্ৰজেক্টও থাকিব তাৰ পিছত নিজাকৈ পঢ়িবও লাগিব সো সেই কাৰণে ব্ৰেকত কামবোৰ কৰিব লাগে সো প্ৰথমতে ব্ৰাঞ্চ ট্ৰান্সফাৰটো কৈ দিও তাৰ পিছত কলেজ ট্ৰান্সফাৰ কম দুটা বেচিছত ব্ৰাঞ্চ ট্ৰান্সফাৰ হয় প্ৰথম প্ৰচেছটো হ'ল যে কলেজত তোমালোকৰ নিজৰ দিয়া প্ৰিফাৰেন্স মতে যদি ব্ৰাঞ্চ এটাত এলট হৈছা কিন্তু তোমালোকৰ এলট হোৱা ব্ৰাঞ্চৰ ওপৰৰ কোনোবা এটা ব্ৰাঞ্চৰ ষ্টুডেন্টছে যদি সিটটো এৰি দিয়ে তেন্তে সেই সিটটো ভেকেন্ট হৈ যাব আৰু সেই ভেকেন্ট সিটত নতুন এজন ষ্টুডেন্টছক এলট কৰে যোনে সেই সিটটোলৈ আহিব বিচাৰে আৰু প্ৰিফাৰেন্স দিউতেও আপগ্ৰেড কৰি দি থৈ দিয়া আছিল আৰু এই সকলোবোৰ তোমাৰ CWE ৰেংকছৰ দ্বাৰাহে হ'ব ফাৰ্ষ্ট সেমিষ্টাৰত আৰু এই সকলোবোৰ ফাইনেল এডমিশনৰ পিছৰ কথা কৈ আছো ফাইনেল এডমিশনৰ আগৰ কথা কোৱা নাই সো ফাইনেল এডমিশনৰ পিছত যদি সিট খালি হয় আগৰ ব্ৰাঞ্চত তোমালোকৰ প্ৰিফাৰেন্সৰ মতে তেন্তে তোমালোকে আহিব পাৰিবা কিন্তু তোমালোকৰ CWE ৰেংকছ বা মাৰ্কছ চাব তাৰ বেচিছতে তোমালোকে আহিব পাৰিবা আৰু দ্বিতীয় প্ৰচেছটো তোমালোকে থাৰ্ড সেমিষ্টাৰত ব্ৰাঞ্চ খলাব পাৰিবা তাত তোমালোকৰ ফাৰ্ষ্ট আৰু সেকেন্ড সেমিষ্টাৰৰ মাৰ্কছ আৰু CGPA চাব যদি মাৰ্কছ আৰু CGPA তোমালোকৰ ভাল হয় জেনেৰেলি তোমালোকৰ 8 CGPA বা 7 CGPA ৰ ওপৰত থাকিব লাগিব আৰু যদি 8 বা 7 CGPA ৰ ওপৰত থাকে তেন্তে তোমালোকে থাৰ্ড সেমিষ্টাৰত ব্ৰাঞ্চ খলাব পাৰিবা এইবাৰ কলেজ ট্ৰান্সফাৰলৈ আহিছো সো ফাইনেল এডমিশনৰ পিছত তোমালোকে আৰু কলেজ ট্ৰান্সফাৰ কৰিব নোৱাৰা কিন্তু তোমালোকৰ থাৰ্ড সেমিষ্টাৰত কলেজ ট্ৰান্সফাৰ কৰিবলৈ এটা চান্স দিয়ে সো ইটো কৰিবলৈ তোমালোকৰ যোনখন কলেজত আহিব খুজিছা এখন কলেজৰ সিট ভেকেন্ট থাকিব লাগিব যদি সিট ভেকেন্ট থাকে তোমালোক আহিব পাৰিবা এপ্লিকেশন হেবোৰ দিব লাগিব বাৰু হেগিলা তোমালোকে কলেজ খুলিলে গমে পাবা হেগিলা কেনেকৈ কৰিব লাগে সো এইখিনিয়ে তোমালোকৰ কলেজ আৰু ব্ৰাঞ্চ ট্ৰান্সফাৰত